নমস্কাৰ, মই বাস্তু কনসালটেন্ট অৰ্পণ দত্ত। আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইবটো যেন কৰি লয় আৰু বেল বুটামটো দবাই লয়। মোক বহুতে প্ৰশ্ন সোধে যে আমাৰ গোসাঁই ঘৰটো পিছফালে আছে, আমাৰ ঘৰ কি হ'ব? আমাৰ গোসাঁই ঘৰটো অমুক দিশত বনাইছো, কি কালাৰ কৰিম? আজি মই আপোনালোকক এই চমু এটা ভিডিঅ' বনালো। গোসাঁই ঘৰ আমাৰ ক'ত হ'ব লাগে? গোসাঁই ঘৰ অৰ্থাৎ আমাৰ এটা গোসাঁই ঘৰ বনাব নালাগে। আমাৰ ধূপ ধূনা জ্বলোৱা এখন স্থান, সৰু আমাৰ যদি আসনো থাকে বা সৰু আমাৰ হেঙিঙো হয়, ভাল দিশত লগাব লাগে। এনেকুৱা নহয় যে ডাঙৰ গোসাঁই ঘৰ এটা হ'লে আমি ভগৱানৰ আশীৰ্বাদ পাম। ৰাতিপুৱা গধূলি আমাৰ এটা স্থায়ী জেগা লাগে য'ত আমি ধূপটা জ্বলাওঁ বা এগছ চাকি জ্বলাওঁ। সেই জেগাটো ইমান ডাঙৰ হ'বলৈ দৰকাৰ নাই। প্ৰথম কথা, গোসাঁই ঘৰত কেতিয়া আমি ডাঙৰ ডাঙৰ প্ৰতিমা ৰাখিব নালাগে। প্ৰতিমা চাইজটো 4 ইঞ্চি, মেক্সিমাম 6 ইঞ্চি হ'ব লাগে। তাতকৈ ডাঙৰ প্ৰতিমা ৰখাব নালাগে, কাৰণ প্ৰতিমা ডাঙৰ হোৱাৰ লগে লগে প্ৰাণ প্ৰতিষ্ঠা কৰিব লাগে। যেনেকৈ ৰাম মন্দিৰত আমাৰ প্ৰাণ প্ৰতিষ্ঠা হৈছিল, তেনেকৈ সেইকাৰণে ঘৰৰ মন্দিৰত ইমান ডাঙৰ মূৰ্তি নাৰাখিলেও হ'ব। এতিয়া সেইটো বাদ দিয়ক। প্ৰথম কথা, আমাৰ কোনটো দিশত আমাৰ মন্দিৰ হ'লে ভাল হয়? মন্দিৰ অৰ্থাৎ গোসাঁই স্থান। উত্তৰ আৰু উত্তৰ পূবৰ মাজত এটা দিশ পৰে, উত্তৰ উত্তৰ পূব, নৰ্থ ইষ্ট। তাত গোসাঁই ঘৰ হ'লে ভাল। উত্তৰ পূব দিশত গোসাঁই ঘৰ হ'লে ভাল। আৰু উত্তৰ পূব আৰু পূবৰ মাজৰ এটা দিশ পৰে, পূব উত্তৰ পূব, ইষ্ট নৰ্থ ইষ্ট। সেই জেগাটো আমাৰ গোসাঁই ঘৰ হ'লে ভাল। এতিয়া মই 3টা দিশ ক'লো, নৰ্থ ইষ্ট, উত্তৰ পূব, উত্তৰ পূব নৰ্থ ইষ্ট আৰু ইষ্ট নৰ্থ ইষ্ট, পূব উত্তৰ পূব। মানে উত্তৰৰ পৰা পূবলৈকে মাজৰ অংশখিনিত আমি গোসাঁই ঘৰ কৰিব পাৰোঁ। আৰু লগতে আমাৰ ঘৰখনৰ পশ্চিম দিশত কৰিব পাৰোঁ। পশ্চিম দিশত পশ্চিম ফালে মূৰ কৰি নহয়, পশ্চিম দিশৰ ৰুমটোত আমি পূবলৈ মূৰ কৰি যদি গোসাঁইখন ল'ব পাৰোঁ, তেতিয়াও ভাল হয়। এতিয়া আমাৰ ঘৰখনৰ 4টা খুব ভাল দিশ আজি ক'লো। উত্তৰ আৰু পূবৰ মাজৰ 3টা দিশ, উত্তৰ পূব আৰু পূব উত্তৰ পূব আৰু পশ্চিম দিশ। আৰু আমি যেতিয়া সেৱা কৰোঁ, সদায় পূবলৈ মুখ কৰি সেৱা কৰিব লাগে। আসনখন পূবলৈ থাকিব, আমি পূবলৈ মুখ কৰি সেৱা কৰিম। যদি আপোনালোকৰ ক'ৰবাত অইন ঠাইত ভুল হৈ আছে, শুধৰাই ইয়ালৈ আপোনালোকে বহুত আশীৰ্বাদ পাব। ধন্যবাদ।